হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? ৰাতিপুৱা উঠি মোৰ ৰেগুলাৰ ডিউটি মানে টিউশ্যনটো কৰি ল'লোঁ। ৰাতিপুৱাৰ চাহকাপ খাই লৈ স্কেটছ বুকখন লৈ বহিলোঁ। মাজে মাজেই কিছুমান আৰ্ট আৰম্ভ কৰোঁ আঁকিবলৈ, কিন্তু ইনকমপ্লিট ভাৱেই থৈ দিওঁ, পিছত পাহৰিও যোৱা হয়। সেইদিনা তেনেকুৱা এটাই কমপ্লিট কৰিছিলোঁ আৰু আজিও ইনকমপ্লিট হৈ থকা আৰ্ট এটাকে উলিয়াই লৈছোঁ কমপ্লিট কৰিম বুলি। দুৰ্গা পূজাৰ সময়তে দুৰ্গা মাৰ এই পেইণ্টিংখন কৰিম বুলি আৰম্ভ কৰিছিলোঁ, কিন্তু অঁকাই নহ'ল। সেয়ে আজি প্ৰথমে এটা চাইডে ৰেড কালাৰ আৰু এটা চাইডে ব্লু কালাৰ মাৰি ল'লোঁ। তাৰপিছত মুখখনত স্কিন কালাৰ অলপ মাৰি লৈ চকু, নাক ফুলি আৰু ওঠত অলপ ৰঙা লিপষ্টিকৰ দৰে আঁকি দিলোঁ। আবেলি আকৌ মোৰ টিউশ্যন কৰিবলৈ হ'লেই নহয়। ইহঁতক পঢ়াই মেলি ছুটি দিয়াৰ পিছত নাৰিকলৰ লাৰু এটাৰ সৈতে ৰঙা চাহ একাপ খাই লৈ আকৌ বহিলোঁ ছবিখন আঁকিবলৈ। এইবাৰ কপালত ধুনীয়াকৈ এটা ৰঙা ফুট, তাৰ ওপৰত কলকা ডিজাইনৰ অলপ শৃংগাৰ কৰি দিলোঁ। এই ব্লেক কালাৰ দি আঁকি থকা ডিজাইনবোৰ কাইলৈ দেখাম দেই। আজিলৈ আহিছোঁ, কাইলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।